কলপাতত টেঙা খোৱাৰ মজাই বেলেগ। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা পিছে? আমাৰ ফালে পৰিছে দেই, ৰাতি ঠাণ্ডা লাগে আৰু দিনত ৰ'দ থাকে যিহেতু ভাল লাগে। আৰু এই ঠাণ্ডা দিনত ৰ'দত বহি কমলা খোৱাৰ মজাই বেলেগ। দেখিলেই নহয়, মই কলপাত এখিলা কাটি ল'লোঁ আৰু ইয়াক ঘৰতে ধনিয়া খেতি কৰিছোঁ, ধনিয়া বুটলি আছোঁ এতিয়া। কম পৰিমাণে হ'লেও আমাৰ ঘৰত ধনিয়া, লাই শাক, পালেং এইবোৰ অকণমান লগোৱা যায়। আৰু ঠাণ্ডা দিনত গৰম ভাতৰ লগত এইবোৰ খাই মজাই বেলেগ, নহয় জানো? আৰু এতিয়া ব'লক কমলা খাওঁ। এয়া কমলা দুটা ল'লোঁ, লৈ এতিয়া মই পথাৰৰ মানে আমাৰ পুখুৰীটোৰ পাৰত আৰু পথাৰখনৰ কাষত বহি ল'লোঁ, য'ত নেকি ৰ'দ পৰি আছে। সেয়া অকলে অকলে আৰু টেঙা জুতি ল'ম আৰু লগতে দেউতা আছে বাৰু, দেউতাও ঘৰত কাম কৰি আছে। তো দুয়োটাই খাম আৰু এয়া এক গলো চেঞ্জ কৰি ল'লোঁ, মোৰ প্ৰফাইলটো ভাল অহা নাই বুলি ভাবিলোঁ। আৰু এয়া কোনোবাই মাতিলে, ইফাল সিফাল ঘূৰি চোৱা গৈ থাকে। এয়া বাগৰি কেমেৰাই বাগৰি পৰিলে। সেয়া ঘৰৰ জলকীয়া দুটামান সৰহকৈ দিওঁ। বেছি লগা নাই, লাগিবই এৰিলে এতিয়া। এতিয়া ৰেডি হৈ গ'ল কমলা টেঙা, এতিয়া কলপাতত লৈ খোৱা কি মজা। সঁচাই ভাল লাগিলে, বহুত ভাল লাগিলে, দেউতাও খালে। আৰু মোৰ মাতটো শুনিছে নহয়, চৰ্দি লাগি মাত নোলোৱা অৱস্থা হৈ গৈছে, চৰ্দি কাহ। তাৰ মাজতে অকণমান সময় উলিয়াই এটি ভিডিঅ' বনালোঁ। কেনেকুৱা পালে জনাব আৰু আপোনালোক ভালে থাকক, কুশলে থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।